নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আশা কৰোঁ আপোনালোকে ভালেই আছে আমাৰ এই টিচাৰ ট্ৰু স্কুলৰ চেনেলটিৰ পৰা আমি নিয়মিতভাৱে টিউটৰ শিক্ষকসকলৰ দৰমহাৰ বিষয়ে আমি অবিৰতভাৱে মাত মাতি আহিছিলোঁ যে টিউটৰ শিক্ষকসকলৰ দৰমহা বাঢ়িব তেওঁলোকক যদিও স্কেল পে দিব লাগিছিল সেয়া কিন্তু সময়ত আপোনালোকে স্কেল পে পাবলৈ সক্ষম হ'ব এয়া 100% খাটাং যদিও যদি ফাইনেন্সিয়ালিও আপোনালোকক কিছু পৰিমাণে প্ৰব্লেম ফেচ কৰিছিল ফাইনেন্সিয়েলভাৱে বিত্তীয়ভাৱে পৰিয়ালটো পোহপাল দিবলৈ বহুতো কষ্ট হৈছিল তাৰ মাজতে অসম চৰকাৰে এটি ধুনীয়া কেটেগৰী এটা ওলাইছে আৰু সেইমতে আপোনালোকৰ দৰমহা বৃদ্ধি কৰা হৈছে খুব এটা ভাল খবৰ গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলিপাৰাৰ পৰা ইয়াতে সাবজেক্ট আছে regarding enhancement of fixed wages to the post of tutors whose service were provincialized as per Act 2017 in LP and UP schools. LP আৰু UP সেকশনৰ কাৰণে যিসমূহ বিদ্যালয় প্ৰভিন্সিয়েলাইজ হৈছিল 2017 চনৰ পদ প্ৰাধিকৰণ অনুসৰি তেওঁলোকৰ টিউটৰ হিচাপে নিযুক্তি দিয়া হৈছিল আৰু তেওঁলোকৰ দৰমহা বৃদ্ধি কৰা হৈছে সেই সম্বন্ধে আমি আলোচনা কৰিম with reference to the subject cited above and in pursuance of the government letter under reference I would like to state that the wages of tutors under elementary education may be enhanced of 20,000 for tutors PM per month, 20,000 per month for tutors and 22,000 per month for tutors science with 3% annual increment as per observations of the honorable advisor education if God bless বিশেষকৈ টিউটৰ সকলক দুটা ভাগত বিভক্ত কৰিছে ইয়াতে সায়েন্সৰ ক্ষেত্ৰত যিসকল সায়েন্স টিচাৰৰ ক্ষেত্ৰত 22,000 প্ৰতি মাহে আৰু আৰ্টছৰ ক্ষেত্ৰত 20,000 প্ৰতি মাহে আৰু এনুৱেল যেটো 3% ইনক্ৰিমেন্ট আছে বছৰে বছৰে এটো লগাই দিছে গতিকে আপোনালোকৰ 3% বছৰত বাঢ়িবই এটো লগাই 20,000 আৰু 22,000 দুটা ক্যাটাগৰীত ভাগ কৰিছে ইয়াতে to the effect the category wise financial implications to the post of tutors and tutor science for 12 months with enhancement of monthly wages also with 3% annual increment are shown below as per observations of the honorable advisor education ইয়াতে দুটা ভাগত দেখা হৈছে সায়েন্স আৰু আৰ্টছৰ ক্ষেত্ৰত 12 মাহ মূৰে তেওঁলোকক 3% ইনক্ৰিমেন্ট দিব অৰ্থাৎ এনুৱেলি বছৰত একবাৰকৈ 3% ইনক্ৰিমেন্ট এটা দুটা ভাগত ভাগ কৰিছে আপোনালোকে যদি ক্যাটাগৰী লৈ চাও আমি ক্যাটাগৰী অফ স্কুলস এলপি এলপিৰ ক্ষেত্ৰত ক্যাটাগৰী ৱাইজ নাম্বাৰ অফ পোষ্ট টিউটৰত আছে সায়েন্স নোহাকৈ এলপিৰ ক্ষেত্ৰত 2123 তেওঁলোকৰ হ'ব পাৰ মান্থ 20,000 কৈ আৰু ফাইনান্সিয়েল ইমপ্লিকেশনস ফৰ 12 month amount in lakhs গুটি কেটাক মিলি কিমান টকা যাব হেতু টকাটো ইয়াতে ধৰিছে 5,095 লাখ আৰু ইউপিৰ ক্ষেত্ৰত দুটা ক্যাটাগৰী ভাগ কৰিছে সায়েন্সৰ আছে 1411 জন আৰু টিউটৰ যিবিলাকৰ সায়েন্স নাই আৰ্টছৰ 3,980 গৰাকী গতিকে টোটাল সায়েন্স হলে 22,000 কৈ পাব আৰু আৰ্টছৰ হলে 20,000 কৈ পাবলৈ সক্ষম হ'ব আৰু টোটাল পইচা কিমান যাব 12 মাহত ধুনিয়াকৈ ভাগ কৰি দেখাই দিছে ইমান টকা অনুদান this is for favor of your kind information and necessary action file to already pass হৈছে এটা ডিৰেক্টৰলৈ সহি আছে এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ কাহিলিপাৰা ইয়াতে কামখিনি আগতে হৈছিল আপোনালোকৰ যেহেতু ইয়াৰ মাজতে আমি জানো ইলেকশ্যনৰ কাৰণে অধিসূচনা জাৰি হৈ আছিল যাৰ কাৰণে চৰকাৰে কাম কাজবিলাক বন্ধ হৈ আছিল কিছু বেহমিয়া হৈছে আৰু অতি দ্ৰুত গতিৰে লাহে লাহে আপোনালোকৰ ৰেগুলাৰাইজেশ্যনৰ কাম এতিয়া সম্পূৰ্ণ হ'ব এতিয়া ৰেগুলাৰৰ প্ৰসেসটো অতি সোনকালেই যাতে হয় তাৰ কাৰণে আমি নিশ্চয় মাত মাতি থাকিম
আমি অনুৰোধ কৰি থাকিম, ৰিকুৱেষ্ট কৰি থাকিম অসম চৰকাৰক যে এই শিক্ষকসকল তেওঁলোকৰ চাকৰি নিয়মীকৰণ কৰিব লাগে, কিয়নো তেওঁলোক বহুতো ভিতৰুৱা বা বেকৱাৰ্ড পেজৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে মানৱভাৱে আগবঢ়াই আহিছে। এটা কপিটো আছে, দ্য অনাৰেবল এডভাইজাৰ এডুকেশ্যন গভৰ্ণমেণ্ট অফ আছাম দিছপুৰ গুৱাহাটী ফৰ ফেভাৰ অফ কাইণ্ড ইনফৰমেশ্যনছ, আৰু 2 নম্বৰত আছে অফিচ কপি, অফিচিয়েল কপিটো। গতিকে এই অৰ্ডাৰটো এটা খুব ভাল এটা ৰিজাল্ট তেওঁলোকৰ মাজত কঢ়িয়াই লৈ আহিছে। টিউটৰসকল বিশেষকৈ এটা সকাহ পাল, তেওঁলোকৰ যি পৰিয়াল পোহপাল দিবলৈ মানে যিটো কষ্ট হৈছিল, সেই কষ্টৰ পৰা অকণমান সকাহ পালে। কিন্তু এইখিনিতে তেওঁলোকৰ সকলো প্ৰব্লেম সমাধান নহয় যেতিয়ালৈকে তেওঁলোকক স্কেল পে দিয়া নহ'ব, কিয়নো শিক্ষকেই ওৱান আমব্ৰেলা ওৱান নেশ্যন। গতিকে আমাৰ ইয়াতে কেটেগৰী ৱাইজ ভাগ কৰিলে নিশ্চয় বেয়া দেখা যায়, কাৰণ তেওঁলোকৰ নৰ্মছ আছে। যিহেতু আগৰ শিক্ষক তেওঁলোকৰ টেটৰ কথাটো ইয়াত নাহিব, যিহেতু একে কেটেগৰী শিক্ষকসকলক 2013 চনত প্ৰভিঞ্চিয়েলাইজ কৰি তেওঁলোকক স্কেল পে দিয়া হৈছে। ঠিক সেইদৰে এই সকল শিক্ষককো কিবা কাৰণত দেৰিকে তেওঁলোকক প্ৰভিঞ্চিয়েলাইজ হোৱাৰ কাৰণে এই সুবিধাৰ পৰা যিহেতু বঞ্চিত হৈছে, গতিকে তেওঁলোকৰ সমস্যাটো লাহে লাহে সমাধানৰ পথত অসম চৰকাৰ নিশ্চয় এই কাম কৰিব, আমি আশাবাদী। আৰু এটা কথা হ'ল, যিসকল কন্ট্ৰেকচুৱেল এছ আণ্ডাৰত শিক্ষক-শিক্ষয়িত্ৰী আছে, তেওঁলোকৰ চাকৰি নিয়মীকৰণ কৰিবলৈ গৈ আছে অসম চৰকাৰে। এই কাম সমাধান হোৱাৰ লগে লগে আপোনালোকৰ যি টিউটৰ শিক্ষক-শিক্ষয়িত্ৰীসকল আছে, তেওঁলোকৰ যি সমস্যা আছে, এই টিউটৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ যি স্কেল পেৰ সমস্যা, এই স্কেল পেৰ সমস্যাটো কম সময়ৰ ভিতৰত সমাধান হ'ব। SSR ক্ষেত্ৰত 4-5 মাহ সময় ল'ব। এই কামখিনি সম্পূৰ্ণ হোৱাৰ লগে লগে আপোনালোকৰ ৰাস্তাও কিছু খোলা হৈ যাব। গতিকে হতাশ নহ'ব, পৰ্যায়ক্ৰমে কামসমূহ যে সমাধান হ'ব আৰু স্কেল পে পাব, লগতে ৰেগুলাইজেশ্যন হ'ব। ৰেগুলাৰ হোৱাৰ লগে লগে আপোনালোকৰ বাকী বেনিফিটখিনি পাই থাকিব। গতিকে স্কেল পেটো একবাৰ পোৱাৰ পিছত আপোনালোকৰ সম্পূৰ্ণ বেনিফিটছ আহি যাব। এতিয়া লাহে লাহে 12,000 10,000ৰ পৰা এতিয়া আপোনালোকৰ 22,000 হৈ গ'ল। গতিকে এই 20,000 22,000 লাহে লাহে স্কেল পেত আহি যাব। স্কেল পে আহিলে ME স্কুলৰখিনি নিশ্চয় 26ৰ আগত যদি ৰিভাইজ হ'ব, কি বুলি কয়, ৰিভাইজৰ আগতে 26ৰটো ৰিভাইজ হ'ব। 26ৰ আগতে যদি আপোনালোকৰ এইটো ৰেগুলেশ্যন হৈ যায়, তেতিয়া আপোনালোকৰ ষ্টাৰ্টিং প্ৰায় LPৰ ক্ষেত্ৰত প্ৰায় ষ্টাৰ্টিং আপোনাৰ 28,000 মান হৈ যাব, 28-29 মান হৈ যাব, আৰু MEৰ ক্ষেত্ৰত 32 মান হৈ যাব নিউ ষ্টাৰ্টিং হ'লে। গতিকে এটা ভাল পদক্ষেপ লাহে লাহে অসম চৰকাৰে লৈ আছে, অতি সোনকালেই সমাধান হওক। শ্ৰোতা শিক্ষাগুৰুসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এনেকুৱা ধৰণৰ ইনফৰমেশ্যন আমি দি থাকিম আমাৰ চেনেলৰ জৰিয়তে। নিশ্চয় আপোনালোকে ভিডিঅ'সমূহ আগতে চাইছে। টিউটৰ শিক্ষকসকলৰ বিষয়ে আমি বহুত দিনৰ পৰা মাত মাতি আহিছিলোঁ। গতিকে আগলৈ আমি এনেকুৱা ইনফৰমেশ্যন দি থাকিম। ধন্যবাদ।